হেল্ল' বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম সফিক্সাৰৰ মেথছ ক্লাছলৈ। তো আজিৰ ভিডিঅ'ত আমি আৰম্ভ কৰিম ৰিমাইণ্ডাৰ থিয়ৰেম, যাক ভাগশেষ উপপাদ্য বুলি কওঁ আমি। আৰু ভাগশেষ কি, যেতিয়া আমি কোনো নাম্বাৰক ভাগশেষ কওঁ বুলি আমি কাক বুলি কওঁ, যেতিয়া কোনোবা এটা নাম্বাৰক আমি বিশেষ এটা নাম্বাৰে ডিভাইড কৰি যিমান বাকী থাকে তাকে আমি ভাগশেষ বুলি কওঁ। তো ইয়াৰে আমি ভাগশেষ উপপাদ্য এটা পাইছিলোঁ, থিয়ৰেম এটা পাইছিলোঁ, যাক আমি কি কৰোঁ যে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। ইংলিছত কোৱা হয় ডিভিডেণ্ড ইকুৱেল টু ডিভিজৰ ইনটু কুৱেশ্যন প্লাছ ৰিমাইণ্ডাৰ। তাৰমানে ছাপ'জ মই এটা সংখ্যা লৈছোঁ, মই যিকোনো এটা সংখ্যা লৈছোঁ। ছাপ'জ মই ইয়াতে দেখাই দিছোঁ যে মই ইয়াতে এটা সংখ্যা লৈছোঁ 72ক যেতিয়া মই 13ৰে ডিভাইড কৰিম, 5 13 গুণ 65। তো ইয়াতে থাকিল কি 5 5 2 7। এই 7টো আমাৰ ৰিমাইণ্ডাৰ, আমি ইংলিছত ৰিমাইণ্ডাৰ বুলি ক'ম, অসমীয়াত আমি ভাগশেষ বা বাকী বুলি কওঁ, ৰাইট। আৰু 13 যোনে ভাগ কৰিছে তাক আমি কি বুলি কওঁ, আমি ভাজক বুলি কওঁ। আৰু যাক ভাগ কৰা হৈছে তাক ভাজক বুলি কওঁ। আৰু যোনে ভাগ কৰি যাক ভাগ কৰিছোঁ তাক ভাজ্য বুলি কওঁ, এইটোক ভাজ্য বুলি কওঁ। আৰু যোনে ভাগ কৰিছে তাক ভাজক বুলি কওঁ। ইংলিছত কোৱা হয় ভিতৰটোক ডিভিডেণ্ড বুলি কোৱা হয়, যোনে ভাগ কৰিছে তাক আমি ডিভিজৰ বুলি কওঁ, আৰু যিটো ৰিজাল্ট কোৱেশ্যন বুলি কওঁ, আৰু বাকী থকাটো ৰিমাইণ্ডাৰ আমাৰ ভাগশেষ। তো এনেকুৱা এতিয়া এই যে যিটো আমাৰ ফাইনেল ৰিজাল্ট ওলাব ৰিমাইণ্ডাৰটো, সদায় মনত ৰাখিব যিটো আমাৰ ৰিমাইণ্ডাৰ আমাৰ ভাগশেষ ওলায়, বাকীটো ওলায়, এই সদায় আমাৰ ডিভিজৰতকৈ সৰু হ'ব লাগিব। অলৱেজ লেছ দেন ডিভিজৰ এণ্ড গ্ৰেটাৰ অৰ ইকুৱেল টু 0 হ'ব পাৰে, মানে বাকী নাথাকিব পাৰে, কমপ্লিট ডিভিজিবল হ'ব পাৰে, বা 0তকৈ ডাঙৰ হ'ব লাগিব। আৰু ডিভিজৰতকৈ সদায় আমাৰ যি ভাজক আছে ভাজকতকৈ সদায় সৰু হ'ব লাগিব। তো আহিছোঁ আমি এটা ইয়াতে ৰিমাইণ্ডাৰ থিয়ৰেমত আমাৰ এটা ডাঙৰ কনচেপ্ট লাগিব, সেইটো হৈছে পজিটিভ এণ্ড নেগেটিভ ৰিমাইণ্ডাৰ কাক কয়। তাৰমানে ইয়াতে মই এটা এক্সাম্পল লৈছোঁ, 37ক 5ৰে ডিভাইড কৰিব লাগে, হৰণ কৰিব লাগে। তো আমি জানো চবে 5 কিমান, 5 7 35। তো বাকী কিমান থাকিল +2, তেতিয়া 37 হৈ যাব +2, ৰাইট। আৰু এতিয়া চাব, যদি ওপৰৰ সংখ্যা লওঁ 37ৰ ওপৰত কি আছে, যেনে 5 7 35, 36 37, 2 বাকী থাকিল কাৰণে এইটো পজিটিভ ৰিমাইণ্ডাৰ হ'ল, আমাৰ 2 বাকী থাকিল। ইয়াৰ ওপৰত যদি লওঁ 5 7 40, 40টো বেছি হৈ গ'ল 37তকৈ, তো কিমান বেছি হ'ল, তো 3 বেছি হ'ল, তো এইটো আমি নেগেটিভ ধৰিম, নেগেটিভ ৰিমাইণ্ডাৰ। তো সেইটোকে আমি নেগেটিভ ৰিমাইণ্ডাৰ বুলি ক'ম। তো আমাৰ কিয় নেগেটিভ ৰিমাইণ্ডাৰটো লাগিল, কিছুমান অংক আমি যেতিয়া ছল্ভ কৰিম, আমি বেছি শ্বৰ্টকাট কৰিব গ'লে আমি নেগেটিভ ৰিমাইণ্ডাৰত আমি হেল্প ল'ম। তো এটা কথা সদায় মনত ৰাখিব, পজিটিভেই হওক নেগেটিভেই হওক, যদি আমি ৰিমাইণ্ডাৰ দুটা লওঁ, আমি যেনেকুৱা 37ত দুটা ৰিমাইণ্ডাৰে ল'লোঁ, পজিটিভ নেগেটিভ, আৰু দুটাৰ ভেলুটো প্লাছ কৰিম, আমি চাইনটো বাদ দিম, 2 আৰু 3 হৈছে। তো এইটো সদায় যিটো সংখ্যা দি ভাগ কৰোঁ সেই সংখ্যাৰ সমান হ'ব লাগিব। তো ইয়াতে এটা চিম্পল এটা এক্সাম্পল। আৰু ৰিমাইণ্ডাৰ যেতিয়া সদায় আমি যিটো ৰিজাল্ট ওলাব সদায় মনত ৰাখিব, আৰু ৰিমাইণ্ডাৰৰ যিটো ৰিজাল্ট সেইটো অলৱেজ পজিটিভ হ'ব, মানে ধনাত্মক হ'ব। কেতিয়া আমি নেগেটিভ ৰিমাইণ্ডাৰ আমি নিদিওঁ এনচাৰত। তো এতিয়া ছাপ'জ এটা সংখ্যা nক 11 ডিভাইড কৰিছোঁ, আৰু ডিভাইড কৰি ৰিমাইণ্ডাৰ -2 পাইছোঁ। তো এতিয়া মোক কওকচোন পজিটিভ ৰিমাইণ্ডাৰ কি হ'ব। যেনেকুৱা এইটো চিম্পল এটা অংক, 37ক 5 ডিভাইড কৰি যদি কৈ দিছোঁ যে ৰিমাইণ্ডাৰ -3, আমি পাইছোঁ অলৰেডি যে নেগেটিভ ৰিমাইণ্ডাৰ হ'লে -3, পজিটিভ ৰিমাইণ্ডাৰ হ'লে +2, আৰু কৈছোঁ যে ৰিমাইণ্ডাৰৰ এনচাৰটো সদায় পজিটিভ দিব লাগিব, প্লাছত। তো এতিয়া কওকচোন 37ক 5 ডিভাইড কৰিলে কি হ'ব, কি আমাৰ ৰিমাইণ্ডাৰ দি আছে -3, তো পজিটিভ ৰিমাইণ্ডাৰ কি হ'ব এইটো আমি নাজানো। ধৰি লওক এইটো আমাৰ ছামথিং দিছে, তো এতিয়া কি কৰিম, কেনেকৈ গম পাম, এইটো 37 আছিল কাৰণে গম পাই আছোঁ +2। এতিয়া যদি আমাক কিবা এটা প্ৰশ্ন x দিয়ে, তেতিয়া আমি কেনেকৈ গম পাম যে পজিটিভ ৰিমাইণ্ডাৰ কি। তেতিয়া চাব, এই যিটো তলত মই কি কৈছিলোঁ অকণমান আগতে, যে এইটোৰ লগত আমি কি প্লাছ কৰিলে এইটো সংখ্যা হ'ব। তো -3ৰ লগত মাইনাছটো আমি বাদ দিম, 3ৰ লগত +2 কৰিলে হ'ব, হয়নে নাই, মানে 2 কৰিলে হ'ব, 2 আৰু 3 5। তো সেইকাৰণে আমি চবতকৈ চিম্পল কৰিব পাৰোঁ কি, যিটো নেগেটিভ ৰিমাইণ্ডাৰ আহিল সেই সংখ্যাটোৰ পৰা ডাইৰেক্ট মাইনাছ কৰি দিয়ক। তো এনচাৰ পজিটিভ ওলাব, +2 পজিটিভ ওলাব। তো এইটোৱে। তো এতিয়া আহিছোঁ, আগবাঢ়িছোঁ যে আমি এই এনেকুৱা অংক, এতিয়া ইয়াৰে ৰিমাইণ্ডাৰ ওলাব লাগে, আমাক অপশ্যন দিয়া আছে। তো কি কৰিম,
তো সদায় মনত ৰাখিব যে যেতিয়াই আমি ৰিমাইণ্ডাৰ ওলাব যাম চাওক 117 আছে ইয়াতে কুৱেশ্যনটোত চাব ইয়াতে এটা প্ৰশ্ন লোৱা হৈছে এই প্ৰশ্নটোত চাব কি হৈ আছে এইটো অলপ ভুল হ'ব এইটো 155 হ'ব তো এতিয়া চাওক এতিয়া যেতিয়া আমি 17 দি আমি ডিভাইড কৰিম 17 দি আমি ডিভাইড কৰিব ওলাইছোঁ কাক ডিভাইড কৰিব ওলাইছোঁ আমি 17 ইনটু কি কৰিলে 155 হ'ব তো 17 ইনটু আমি 9 কৰি চাওকচোন কিমান হয় 153 হয় তো 153 হ'লে আমাৰ আৰু +2 কৰিব লাগে তো +2 আৰু ইপিনে 139 17 ইনটু 8 কিমান হৈ যায় আমাৰ 136 তো ইপিনে +3 লাগে তো +3 আপোনাৰ 2 + 3 কিমান হ'ল 5 তো 5 এইটো প্লাছ আছে প্লাছে কৰিম তো 5 ডিভাইড বাই 17 ৰিমাইণ্ডাৰ হ'ব আমাৰ 5 ক্লিয়াৰ তো তেনেকুৱা এতিয়া মাইনাছৰ ক্ষেত্ৰত 105 আৰু 11 9 বাৰ 99 তো +6 থাকে ইপিনে 80 আছে তো যদি 11 7 77 তো 77 হ'লে আমাৰ বাকী কিমান থাকিল ইয়াতে 3 থাকিল 3 তো এইটো +6 - 3 তো 3 হ'ল 3 ডিভাইডেড বাই 11 ৰিমাইণ্ডাৰ 3 হ'ব তো দিছ ইজ দ্য এনচাৰ তো এনেকুৱা আমি ইজিলি আমি কৰিব পাৰোঁ আৰু এইটো কোনটো হেল্পৰ পজিটিভ আৰু নেগেটিভ ৰিমাইণ্ডাৰৰ কনচেপ্টেদি আমি কৰিব পাৰোঁ এতিয়া চাওক ইয়াতে আৰু এটা দিছোঁ ইনটুৰ ক্ষেত্ৰত 9 দি যদি আমি 40 কৰোঁ কিমান ৰিমাইণ্ডাৰ হ'ব 4 9 36 9 4 36 36 হ'লে 4 40ৰ কাৰণে আকৌ 64 9 7 9 63 তেনেহ'লে 1 থাকিল তো 4 ইনটু 1 4 এইটো ইনটু চিন আছে যেটো থাকিব আমি সেইটোৱে কৰিম প্লাছ থাকিলে প্লাছ মাইনাছ থাকিলে মাইনাছ ইনটু থাকিলে ইনটু তো 4 1 = 4 9 দি ডিভাইড তো ৰিমাইণ্ডাৰ 4 হ'ল তো আমাৰ 4 ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া চাওক যেতিয়া ইমান ডাঙৰ এটা দিব তেনেকুৱা আহি গ'ল এতিয়া 17 দি এইটোক কৰক 10 বাৰ যাব 170 হ'ব তো +2 থাকিল আমাৰ ইয়াতে ৰিমাইণ্ডাৰ +2 এতিয়া চাওক এইটো যদি 100 বাৰ 100 বাৰ দিওঁ 1700 হ'ব 1700 আকৌ 71 70ত কেইবাৰ দিয়া যায় 4 7 28 তো 4 7 28 8 4 1 68 তো 1768 হ'ব যদি 4 দি দিওঁ তাৰমানে 104 বাৰ দিওঁ 1768 হ'ব তো 68 হ'লে কিমান বাকী থাকিল 2 3 +3 থাকিল 3 ৰিমাইণ্ডাৰ থাকিল 35ত 17 2 গুণ 36 1 থাকিল +1 আৰু 191ত তো 10 বাৰ দিলে কিমান হ'ল আমাৰ 10 বাৰ দিলে 170 হোৱাৰ পিছত আৰু কি হ'ব আৰু 21 থাকিল 11 বাৰ দিলে কিমান হয় 17 7 187 তো 187 হোৱাৰ লগে লগে আমাৰ কি বাকি থাকিল 187 3 4 +4 এতিয়া গোটেইকেইটা ইনটু হৈ আছে 2 3 6 6 1 6 1 গুণ 6 6 4 24 তো 24 ডিভাইডেড বাই 17 24ক আকৌ আমি ৰিমাইণ্ডাৰ ওলাব পাৰিম কেইবাৰ যায় 17 1 17 যায় 17 1 17 হ'লে ইপিনে 3 আৰু 4 7 টোটেল 7 ইজ দ্য ৰিমাইণ্ডাৰ চ' আই হোপ বুজি পাইছে এতিয়া ইয়াতে এটা কোৱেশ্চন চাওক এইটো ফেক্টৰিয়েলৰ কোৱেশ্চন হৈছে এইটো আপোনালোকে পাইছে না নাই বহুতে হয়তো 1 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল তো ফেক্টৰিয়েলটো কি যেতিয়া n ফেক্টৰিয়েল মানে আমাৰ 1ৰ পৰা আৰম্ভ কৰি সেই নম্বৰটোলৈকে ইনটু কৰা বেলেগ একো নহয় 1 2 3 4 ডট 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 ইনটু n তাৰমানে ছাপ'জ 2 ফেক্টৰিয়েল মানে কিমান হ'ব 1ৰ পৰা আৰম্ভ কৰি 2 লৈকে তাৰমানে 2 3 ফেক্টৰিয়েল কিমান হ'ব 1 ইনটু 2 ইনটু 3 তাৰমানে 2 3 6 4 ফেক্টৰিয়েল কিমান হ'ব 1 ইনটু 2 ইনটু 3 ইনটু 4 তাৰমানে 4 6 24 5 ফেক্টৰিয়েল কিমান হ'ব 1 ইনটু 2 ইনটু 3 ইনটু 4 ইনটু 5 মানে 5 24 5 4 20 5 2 10 120 তো এনেকুৱাকৈ ফেক্টৰিয়েলৰ কনচেপ্টটো বেলেগ একো নহয় মানে 1ৰ পৰা আৰম্ভ কৰি যিটো নম্বৰলৈকে ফেক্টৰ দিব সেইটো তো 1ৰ ফেক্টৰিয়েল কি হ'ব 1ক যদি 12 দি ডিভাইড কৰোঁ কি হ'ব ৰিমাইণ্ডাৰ 1 হ'ব 1ক নাযাব ফেক্টৰিয়েল 2 মানে কি ফেক্টৰিয়েল 2ৰ ভেলু 2 পালোঁ চ' 2ক যদি 12 দি ডিভাইড কৰোঁ 2 থাকিব ৰিমাইণ্ডাৰ ফেক্টৰিয়েল 3ৰ ভেলু কি পালোঁ 6 পালোঁ তো ফেক্টৰিয়েল 3ক যদি 12 দি ডিভাইড কৰোঁ কি হ'ব এনচাৰ 6 হ'ব ফেক্টৰিয়েল 3 মানে 6 ফেক্টৰিয়েল 4 মানে কি 24 এতিয়া 24ক 12 দি ডিভাইড কৰিলে কি হ'ব ৰিমাইণ্ডাৰ
ডিভাইড হয় তো এইটো 0 হৈ যাব ৰিমাইণ্ডাৰ তো এবাৰ যদি 0 হয় এনেকুৱা ফেক্টৰিয়েল কনজিকিউটিভ ফেক্টৰিয়েল সিৰিজত মনত ৰাখিব গোটেইকেইটা 0 হৈ যাব ৰিমাইণ্ডাৰ তাৰমানে আমাৰ থাকিল অকল এইটো 1 + 2 + 6 ৰিমাইণ্ডাৰ তাৰমানে 2 6 8 একে 9 তো 9 ডিভাইডেড বাই 12 ৰিমাইণ্ডাৰ 9 আই হোপ ইয়ালৈকে আপোনালোকৰ ক্লিয়াৰ হৈছে এতিয়া চাম কেনচেলেশ্যন ৰিমাইণ্ডাৰ কনচেপ্ট কেনচেলেশ্যন ৰিমাইণ্ডাৰ কি চাব এতিয়া আমি 28 যদি 38ক ডিভাইড কৰোঁ আমাৰ ৰিমাইণ্ডাৰ কি হ'ব এবাৰ যাব তো ৰিমাইণ্ডাৰ আমাৰ 10 থাকি যাব ৰাইট কিন্তু এতিয়া চাব আমাৰ কি হৈছে ইয়াতে আমি কেনসেল কৰিব পাৰিম কেনসেলেশ্যন কি আমাক কেতিয়াবা বহুত ডাঙৰ সংখ্যা এটা দিব তলত যেটো আমি ডিভাইড কৰা আমাৰ কাৰণে বহুত কষ্টকৰ হ'ব তো আমি ইয়াতে 2 দি ডিভাইড কৰিব পাৰোঁ না নাই স্যাৰ 2 14 গুণ 28 2 19 38 কিমানেদি ডিভাইড কৰিলোঁ এইটো মনত ৰাখিব কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট আমি কিহেদি কেনসেল কৰিলোঁ অকমান কনসেপ্টটো মানে সৰু কৰিলোঁ তো ওপৰত 19 তলত 14 এতিয়া আমাৰ ডিভাইড কৰোঁতে কি হ'ব এবাৰে যাব যাই কিনে ৰিমাইণ্ডাৰ কিমান হ'ল 5 হ'ল 19 14 দি ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 5 কিন্তু আমি এই যে 2 দি যে আমি অকমান কেনসেলেশ্যন কৰিছিলোঁ এই 2টো এই 5 ৰ লগত ইনটু হ'ব आंसर হ'ব 10 তো এতিয়া আগৰ आंसरৰ লগত মিলি গ'ল 10 তো এইটো কনসেপ্ট কেনসেলেশ্যন ৰিমাইণ্ডাৰ বুলি কয় আৰু এইটো ক'ত হেল্পফুল হ'ব আমাৰ ইয়াতে চাওক ইমান ডাঙৰ 95 দি ডিভাইড কৰিব দিছে আমাৰ কাৰণে অকমান প্ৰবলেম হ'ব তো 95 ইয়াতে যদি মই 19 5 দিওঁ 19 5 95 আৰু 19 6 114 অকমান সৰু হৈ গ'ল ডিভাইড কিহেদি কৰিলোঁ 19 দি ৰাইট এতিয়া চাওক এতিয়া 5 থাকিল 5 দি ডিভাইড কৰি যাও আমি কিমান হয় 5 দি যদি কৰোঁ সব তলত 5 নাই ইয়াতে 5 নাই 4 আছে তাৰ মানে -1 হৈ যাব বা 4 হ'ব কিবা এটা হ'ব ৰাইট -1 বা 4 হ'ব ইয়াতে 95 হলে +2 ৰিমাইণ্ডাৰ আমাৰ ইয়াতে 223 +3 বা -2 আমি যিকোনো ল'ব পাৰোঁ প্ৰবলেম নাই ইয়াতে 6 এতিয়া 5 দি কৰিলে আকৌ 5 1 5 +1 ৰাইট বেছি হৈ আছে তো তেনেকুৱাকে আমি ল'ব পাৰোঁ যিমান বেছি হৈ আছে বা যিমান কম -2 কমি আছে ইয়াতে 2 বেছি হৈ আছে ইয়াতে 1 কমিছে এতিয়া ইনটু কৰক এটো মাইনাস তো প্লাস হৈ যাব 1 2 2 2 2 4 তো 4 হল ওপৰত রিমাইন্ডার 4 তলত হল 5 ঠিক আছে তো রিমাইন্ডার আমার 4 হল 5 দি যেতিয়া ডিভাইড কৰিম রিমাইন্ডার কি হ'ব 4 কিন্তু আমি এই যে এটা ফ্যাক্টর 19 দি ফার্স্টত ইনটু কৰি লৈছিলো তো ইনটু কৰিব লাগিব 19 তো কি হ'ব 4 20 গুণ কিমান 80 তো 80 ৰ পৰা 4 গলে কিমান হ'ব 76 so 76 is the correct answer right so this is the concept এটা সিম্পল রিমাইন্ডার কনসেপ্ট এটা সিম্পল বেলেগ একো নাই তো সিম্পল রিমাইন্ডার কনসেপ্টটো চাব আপুনি যে যেটো নাম্বাৰেদি ডিভাইড কৰি আমি ৰিমাইন্ডাৰ উলাম তাৰ লগত আমাৰ কিমান কম বেছি হৈ আছে আপোনালোকে চাব এটো 5 দি ডিভাইড কৰি আছো তো 5 তকে কিমান বেছি +1 তো 1 ৰ ৰিমাইন্ডাৰ যিমানে নহওক কিয় অলৱেজ 1 পাৱাৰ যিমানে নহওক কিয় 1 তো 1 ক 5 দি ডিভাইড কৰিলে ৰিমাইন্ডাৰ অলৱেজ 1 এতিয়া এটোৰ ক্ষেত্ৰত চাও ওপৰত এক ডিফাৰেন্স আছে কিন্তু সৰু হৈ আছে তাৰ মানে ৰিমাইন্ডাৰ -1 আমি আগতে আমি কৰিলো যে +1 -1 এটা ৰিমাইন্ডাৰ -1 তো -1 ৰ পাৱাৰ 51 মানে কি নেগেটিভ অড নাম্বাৰ তো আকৌ -1 হ'ব ৰিমাইন্ডাৰ তো -1 যেতিয়া হ'ব ৰিমাইন্ডাৰ -1 মানে কি হ'ব ইকুৱেল টু +4 হৈ যাব ৰিমাইন্ডাৰ তো এইটোৰ ক্ষেত্ৰত +4 তো তেনেকুৱা এতিয়া আমি এইটো এটা এক্সাম্পল লৈছো 83 আৰু তলত 21 আছে এতিয়া কি কৰিম এইটোৰ লগত মিলাব পাৰি জানো ইয়াতে কৈছিলো যে ডিফাৰেন্সটো কিমান লৈছিলো চাও এতিয়া ইয়াতে কি হৈ আছে এতিয়া কি কৰা যায় অকমান ভাবক অকমান এনালাইজ কৰক যে 21 দি কেইবাৰ যায় 21 দি 4 বাৰ যদি যায় আমি কি কৰো 4 বাৰ যদি যাও কি হয় 84 তো ইয়াতে হৈ আছে 83 তো -1 ৰিমাইন্ডাৰ তো -1 যেতিয়া ৰিমাইন্ডাৰ হ'ব -1 হোৱাৰ লগে লগে 191 পাৱাৰ আৰু যদি অড পাৱাৰ হয় তো -1 টো কি থাকিব -1 এ থাকিব এতিয়া -1 ক 21 দি ডিভাইড কৰিব লাগে তো ৰিমাইন্ডাৰ -1 থাকিব তো আমি -1 ত ৰাখিব নোৱাৰো আমি পজিটিভ কৰিম তো পজিটিভ কৰিলে ইয়াৰ লগত মাইনাস কৰি দিলে কি আহিব आंसर 20 সো 20 ইজ দা কারেক্ট आंसर আই হোপ ইয়ালৈকে ক্লিয়াৰ হ'ল এতিয়া এইটো চাও 700 পাৱাৰ 4 আছে তলত আছে 4 100 এতিয়া এইটো কি কৰিম বহুত ডাঙৰ এটা প্ৰবলেমেটিক এনেকুৱা তো কৰা নাই তো চাব ইয়াতে মই 7 টু দি পাৱাৰ 4 যদি কৰিলো 100 হৈ গ'ল ইয়াতে 400 এতিয়া 7 টু দি পাৱাৰ 4 মানে কিমান 49 into 49 হয় না নাই 9981 8 এক থাকিল 4 9 36 36 ৰ লগত 8 দিলে 40 44 4 9 36 6 3 4 4 16 17 18 19
চাব কিমান আহিছে 1 2 9 4 13 1 14 1 1401 ঠিক আছে 1401 তো 1401 হল এটোৰ ভ্যালু এটো 1400 হ'ব হা এটো প্ৰশ্নটো অলপ অকমান ভুল হৈছে এটো 1400 হ'ব তলত 1400 আছে তো এতিয়া চাও ইয়াতে 1400 দে এটোৰ ভ্যালু কিমান পালো আমি আলটিমেটলি 1401 1401ক যেতিয়া 1400 দি ডিভাইড ৰিমাইন্ডাৰ কি 1 1 ৰ পাৱাৰ 100 তাৰ মানে ৰিমাইন্ডাৰ 1 1400 দি ডিভাইড কৰিছো তো 1 ইজ দা কারেক্ট আনসার রাইট তো এনেকুৱা আপোনালোকৰ কোৱেশ্চন থাকিব পাৰে পৰীক্ষাত এতিয়া আৰু এটা ইন্টাৰেষ্টিং ফ্যাক্ট যে ইফ এনি পাৱাৰ অফ 4 and 10 is divided by 4 তাৰ মানে 4 ৰ পাৱাৰ যি কিনো নহওক কিয় যদি 6 দি ডিভাইড কৰে মনত ৰাখিব সদায় ৰিমাইন্ডাৰ আনসাৰ 4 তদ্ৰুপ তেনেকুৱা 10 ৰ পাৱাৰ যিমানে নহওক কিয় যদি 6 দি ডিভাইড কৰে ৰিমাইন্ডাৰ 4 হয় তো এই দুটা কনসেপ্ট মনত ৰাখিব 4 আৰু 6 ৰ পাৱাৰ যিমানে নহওক কিয় যদি 6 দি ডিভাইড কৰো 4 আৰু 10 ৰ পাৱাৰ যিমানে নহওক কিয় যদি 6 ৰে ভাগ কৰা হয় ৰিমাইন্ডাৰ ভাগকে সদায় 4 পাম ওকে এতিয়া এইটো কোশ্চেন চাও কিমান দিছে 4 ৰ পাৱাৰ দেখাত ভয় লাগি গৈছে চাও 4 টু দি পাৱাৰ 5 5 to the power 6 6 to the power 7 7 to the power 8 8 to the power 9 9 to the power 10 কিন্তু আলটিমেটলি গোটেই কেটা 4 ৰ পাৱাৰ তলত কি আছে 6 তো এটা এটা বঢ়িয়া কনসেপ্ট যে 4 ৰ পাৱাৰ যিমানে নহওক কিয় ৰিমাইন্ডাৰ 4 তো 4 ইজ দা কারেক্ট আনসার ঠিক তেনেকুৱাকে ইয়াতে কি আছে 100 100 মানে কি 10 স্কয়ার তো 10 স্কয়ার লব উপৰত ইনটু কৰি দিয়ক 6 তো 10 ৰ পাৱাৰ যিমানে নহওক কিয় আনসার কি হ'ব 4 তো 4 ইজ দা কারেক্ট আনসার রাইট তো এতিয়া চাও এটা কৈছে উইলজন থিওৰেমে কি কৈছে যদি p এটা প্ৰাইম নম্বৰ হয় মৌলিক সংখ্যা হয় ওপৰত যদি p - 1 ফেক্টৰিয়েল থাকে আৰু তলত যদি p দি ডিভাইড কৰে তেনেহলে ৰিমাইন্ডাৰ সদায় সেই প্ৰাইম মেম্বৰতকে 1 মাইনাস হ'ব তো এক্সাম্পল এটা লৈছো যেনেকুৱা 6 ফেক্টৰিয়েল লৈছো আৰু 7 7 টো প্ৰাইম নম্বৰ হয় হয় ওপৰত 6 ফেক্টৰিয়েল মানে 7 - 1 ফেক্টৰিয়েল লিখিব পাৰো তো 7 এইটো হলে আমি কনসেপ্ট পাই গলো 7 - 1 ইজ দা ৰিমাইন্ডাৰ তাৰ মানে 6 তো 6 is the remainder correct answer এতিয়া চাও ইয়াৰ ক্ষেত্ৰত কি হ'ব a দি যদি এইটোৰ ক্ষেত্ৰত ডিভাইড কৰো ৰিমাইন্ডাৰ কিমান পাইছো a - 1 হ'ব আকৌ 1ক যদি a দি ডিভাইড কৰো ৰিমাইন্ডাৰ 1 থাকিব তেনেহলে প্লাস কৰিলে ৰিমাইন্ডাৰ কি হলে ক্যান্সেল গল a ৰিমাইন্ডাৰ থাকিল তো a দি ডিভাইড কৰি a ৰিমাইন্ডাৰ আমি কেতিয়াও নাপাও তাৰ মানে a দি ডিভাইড কৰি ৰিমাইন্ডাৰ 0 তো এইটোৰ ক্ষেত্ৰত আনসাৰ হ'ব 0 এতিয়া ইয়াতে আছে 18 ফেক্টৰিয়েল plus 20 divided by 19 19 is a prime number এতিয়া 19 minus 1 factorial কৰিব পাৰো আমি divided by 19 plus 20 এতিয়া এইটোক ডিভাইড কৰিলে আমি গম পালো অলপ আগতে যে 19 minus 1 হ'ব আমাৰ आंसर ৰিমাইন্ডাৰ আকৌ 20 ক যদি ডিভাইড কৰো 19 দি কি হ'ব ৰিমাইন্ডাৰ 1 তো আকৌ এইটো ডিভাইড आंसर কৰে 19 তো 19 ক আকৌ 19 দি ডিভাইড কৰিলে ৰিমাইন্ডাৰ 0 তো এইটোৰ ক্ষেত্ৰত ৰিমাইন্ডাৰ 0 হ'ল আমাৰ এতিয়া ফাৰ্মেটছ থিওৰেম কি কৈছে যে a ৰ পাৱাৰ যদি p - 1 হয় আৰু ডিভাইডেড বাই p হয় তেতিয়া হলে ৰিমাইন্ডাৰ 1 হ'ব আৰু a আৰু p কো প্ৰাইম হ'ব লাগিব সহমৌলিক হ'ব লাগিব দুটাই তো ইয়াতে চাও 50 to the power 16 আৰু 17 তো এটো 50 টু কি লিখিব পাৰো 50 to the power 17 - 1 ডিভাইডেড বাই 17 এটো ফৰ্মুলাত পৰি গল তলত p ওপৰত p - 1 পাৱাৰ 17 17 - 1 আৰু 50 আৰু 17 এই দুটো কো প্ৰাইম হয় না নাই একৰ বাহিৰে বেলেগ নাম্বাৰ দি দুটা ডিভাইড নহয় তো সেই কাৰণে ৰিমাইন্ডাৰ ইটোৰো 1 হৈ যাব তদ্ৰুপ এনেকুৱা এতিয়া কি কৰিম এটোত কি কৰিব পাৰো আমি ভাবক এনেকুৱা তো ইয়াতে 13 আছে তো ইয়াতে তো 13 নাই আমি কি কৰিব পাৰো চাও 20 টু দি পাৱাৰ এটো 4 into 4 12 গুণ 48 13 তো 12 টা মানে 20 to the power 4 whole to the power 12 equal to 13 divided by এতিয়া ওপৰত কি হ'ব 20 to the power 4 into 13 minus 1 তলত 13 এতিয়া 13 আৰু 20 ৰ ক্ষেত্ৰত যদি আপুনি ভাবে তেনেকুৱা একো মানে কো প্ৰাইম হৈ আছে 20 to the power 4 মানে 2 যদি 4 আপুনি লয় 2 to the power 4 কি 16 16 আৰু 13 কো প্ৰাইম নাম্বাৰ হয় তো এইটো কো প্ৰাইমৰ ফৰ্মুলাত পৰি গল তো এন ৰিমাইন্ডাৰ হ'ব আমাৰ অলৱেজ 1 1 ইজ দা ৰিমাইন্ডাৰ তো
তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আশা কৰোঁ আপোনালোকে ধৰিব পাৰিছে বুজিব পাৰিছে কনচেপ্টখিনি ৰিমাইণ্ডাৰৰ কনচেপ্ট তো এইকেইটা কনচেপ্টৰ ওপৰতে আপোনালোকে যিকোনো কুৱেশ্যন এণ্ট্ৰেঞ্চত আহক আপোনালোকে কৰিবলৈ সক্ষম হ'ব তো ভিডিঅ'খিনি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব ইনস্পায়াৰ কৰিব মোক আৰু অনুপ্ৰেৰণা যোগাব যাতে মই আৰু পৰৱৰ্তী সময়ত আৰু ভাল ভাল কণ্টেণ্ট লৈ কাৰণ ষ্টাৰ্ট কৰিছোঁ যিহেতু ক্লাছ মই গোটেই মেথামেটিকেল এণ্ড ৰিজনিং পাৰ্টখিনি এণ্ট্ৰেঞ্চত যিমান চিলেবাছ আছে প্ৰথম দিনা কোৱাৰ দৰে মই গোটেইখিনি কমপ্লিট কৰিম চ' থেংক ইউ আশা কৰোঁ আকৌ